হয়, যোৱাকালিৰ পৰা দেখিছোঁ বা তাৰ আগৰ পৰাই যি পৰিৱেশ, ৰাজনৈতিক পৰিৱেশখনক কুলষিত কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, গণতন্ত্ৰক যি ধৰণে ভৰিৰে মোচাৰ অপচেষ্টা কৰা হৈছে। যোৱাকালি নদুৱাৰ সমষ্টিত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ ওপৰত যি দুষ্কৃতিকাৰীয়ে যি আক্ৰমণ কৰিলে, সেই ঘটনাক মই তীব্ৰ গৰিহণা দিব বিচাৰিছোঁ প্ৰথমে। আৰু অসমবাসী সমগ্ৰ ৰাইজক মই আহ্বান জনাব বিচাৰিছোঁ যে অহা দিনবিলাকত যাতে অসমলৈ শান্তি প্ৰগতি ঘূৰি আহিব পাৰে আৰু সুস্থ সবল এটা গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব পাৰে, তাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে কংগ্ৰেছ দলক তথা গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ৰাইজক মই আহ্বান জনাব বিচাৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া পাৰ্লিয়ামেণ্টত থিয় হৈ কথা কয়, তেতিয়া এজন স্বাভিমানী অসমীয়া হিচাপে আমি প্ৰত্যেকজন অসমীয়াই গৌৰৱ অনুভৱ কৰোঁ। তেখেত অকল সাংসদেই নহয়, তেখেত অসমৰ সম্পদ। অসমৰ প্ৰত্যেকজন অসমীয়াই তেখেতক ভাল পায়। আনকি বিভিন্ন দলৰ বিভিন্ন সংগঠনৰ মানুহৰ লগত যেতিয়া ব্যক্তিগতভাৱে আমি কথা পাতোঁ, তেতিয়া তেখেতসকলেও গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰশংসা কৰে যে লোকসভাত যি ধৰণে তেখেতে অসম তথা নৰ্থ ইষ্টৰ কথা কয় আৰু থিয় হৈ যেতিয়া তেখেতৰ কথাখিনি ৰাখে, তেতিয়া কিন্তু সমগ্ৰ পাৰ্লিয়ামেণ্টত থকা ভাৰতবৰ্ষৰ সাংসদসকলৰ চকু গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত থাকে। গৌৰৱ গগৈ ডাঙৰীয়াই কি ক'ব? গতিকে অহা দিনবিলাকত মই ভাবোঁ অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে। আৰু যি অত্যাচাৰ মুক্ত অসম, ভ্ৰষ্টাচাৰ মুক্ত অসম, গুণ্ডাগিৰি মুক্ত অসম এটা গঢ়াৰ যি গৌৰৱ গগৈ ডাঙৰীয়াৰ সপোন, সেই সপোনটো বাস্তৱায়িত কৰিব লাগিব। তাৰ কাৰণে ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে যাতে আমাক আশীৰ্বাদ প্ৰদান কৰে তাৰে আশা কৰিছোঁ। আৰু মূলতঃ কথাখিনি হৈছে যে বিভিন্ন জেগাত আমি দেখিবলৈ পাইছোঁ, বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ, নদুৱাৰ বা বিভিন্ন সমষ্টিত আজি বিভিন্ন আমাৰ প্ৰাৰ্থীসকল আছে, প্ৰাৰ্থীসকলৰ ওপৰত আক্ৰমণ। গণতান্ত্ৰিক দেশ এখনত এজন দলৰ প্ৰাৰ্থীয়ে ভোট বিচাৰি যাব পাৰে। ভোট দিয়া নিদিয়াটো ৰাইজে ডিচাইড কৰিব। অহা 9 তাৰিখে যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত ৰাইজে নিজৰ মত প্ৰদান কৰিব তাত। কিন্তু কাৰোবাৰ ওচৰত ভোট বিচাৰি যাওঁতে বাধা প্ৰদান কৰা, লাঠি লৈ পিটা, এই ধৰণৰ পৰিৱেশ অসমত নাছিলে। যোৱাকালি নদুৱাৰ বিধানসভা সমষ্টিত আমি মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছোঁ যে একাংশ বিজেপিৰ ফ্লেগ লগোৱা যুৱকসকলেও সেই বাঁহেৰে মানুহক পিটা, এই ঘটনা কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক। এনেধৰণে কি ধৰণৰ পৰিৱেশ কৰিব বিচৰা হৈছে? আমাক সুস্থ সবল গণতন্ত্ৰ লাগে। আমাৰ ল'ৰা ছোৱালীয়ে মুক্তভাৱে ওলাই নিজৰ যি অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ এটা আমি সপোন দেখিছোঁ। এটা উন্নয়নশীল অসমৰ সপোন আমি দেখিছোঁ। আমাক উন্নয়ন লাগে, যুৱকসকলক সংস্থাপন লাগে, কৃষকসকলক পথাৰত পানী লাগে, আৰু দুখীয়া দৰিদ্ৰ ৰাইজৰো উন্নয়ন হ'ব লাগিব, মিডিল ক্লাছ ফেমিলিৰ উন্নয়ন হ'ব লাগিব। আজি যি ধৰণে আদানী আৰু আম্বানীৰ পকেটত গোটেই চৰকাৰখন সোমাই আছে, সঁচাকৈ অত্যন্ত দুৰ্ভাগ্যজনক। আজি ৰাজহুৱা সম্পত্তিসমূহ এপদকৈ বিক্ৰী কৰা হৈছে। আজি 1200 টকা অৰুণোদয় দি নিজৰ মন্ত্ৰী বিধায়কৰ পত্নীৰ নামত কোটি কোটি টকাৰ ৰাজসাহায্য লোৱা উদাহৰণ এই বিজেপি চৰকাৰৰ দিনতে আছে। আমি এনেধৰণৰ অসম বিচৰা নাই। আজি গৌমাতাৰ নামত ৰাজনীতি কৰা এই চৰকাৰৰ দিনত অকল যি গীৰ গাই সিন্ডিকেট, গীৰ গাইৰ যি দুৰ্নীতি, এই দুৰ্নীতিসমূহ আমি দেখিছোঁ। আৰু অসমৰ ৰাইজে যেতিয়াই হিয়াৰ আমঠু অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায় বিচাৰে, তেতিয়াই কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ এজেণ্ট সজাই দিয়া হয়। তাৰ 2-4 দিন পিছতে ভাৰতবৰ্ষৰ লোকসভাৰ অধ্যক্ষই তেখেতক ভাৰতবৰ্ষৰ কিবা বৈদেশিক কামত ফিলিপাইনত কিন্তু পঠিয়ায়। আজি যদি গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ পাকিস্তানৰ এজেণ্ট আছিল, বুকু ফিৰাই ৰাজহাৰ পোনকে কি ধৰণে আজি তেখেতে পাৰ্লিয়ামেণ্টত কথা কৈ আছে। আজি তেওঁতো ঘূৰি ফুৰিছে। আজি কবিতা লিখোঁতে, এই চৰকাৰৰ দিনতে কবিতা লিখোঁতে ফুল কোমলীয়া ছাত্ৰী এজনীক জেলত দিয়া উদাহৰণ আছে। এনেধৰণে কিন্তু অকল ইছ্যু ডাইভাৰ্ট কৰি কিন্তু বিজেপিয়ে কাম কৰিলে ৰাইজে চাই আছে, ৰাইজে দেখি আছে।
জনতাক মই আহ্বান জনাব বিচাৰোঁ, সত্য আৰু শুদ্ধ পক্ষত থাকক, ৰাইজে সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰক, এই আহ্বান জনাইছোঁ।